নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'ৰ টপিক লৈছোঁ, আপোনালোকে যদি আপোনালোকৰ যোনটো নেকি PF বেলেঞ্চ তো যদি আপোনালোকে উলিয়াম বুলি ভাবিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কোনো PF আপোনালোকৰ অফিচত যাবলৈ প্ৰয়োজন নাই, কোনো আপোনালোকৰ অনলাইনৰ দোকানত আপোনালোকে যাবলৈ প্ৰয়োজন নাই। তো বন্ধুসকল আপোনালোকে আপোনালোকৰ হাতত যোনটো নেকি মোবাইল ফোন আছে তো সেই ফোনটোৰ পৰা আপোনালোকে সেই আপোনালোকৰ PF বেলেঞ্চটো আপোনালোকে উইথড্ৰল কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে সেই PF বেলেঞ্চটো আপোনালোকৰ মোবাইলৰ পৰা উইথড্ৰল কৰিব তো তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধুসকল গোটেইখিনি প্ৰচেছ আপোনালোকক এই ভিডিঅ'টোতে জনোৱা হ'ব, কেনেধৰণে আপোনালোকে এই মোবাইল ফোনটোৰ পৰা আপোনালোকে এই PF বেলেঞ্চটো আপোনালোক উইথড্ৰল কৰিব লাগে। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে বন্ধুসকল আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে পাৰিলে বেল আইকনটো অন কৰি দিব। তো এতিয়া বলক বন্ধুসকল আপোনালোকক মই দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা আপোনালোকে সেই বেলেঞ্চটো আপোনালোকে PF টকাটো আপোনালোকে উলিয়াব পাৰিব। তো বলক আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে প্ৰথমে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰৰ পৰা আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। তো সেই এপছটোৰ নাম হৈছে উমাং এপছ। তো আপোনালোকে প্ৰথম আপোনালোকে প্লে ষ্ট'ৰত যাব। তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকে সেই উমাং এপছটো ডাউনলোড কৰিব লাগিব। তো আপোনালোকে ইয়াত লিখিব উমাং। তো এই আপোনালোকে দেখিছে, তো এই এপছটো আপোনালোকে প্ৰথম ইনষ্টল কৰি ল'ব। মই বৰ্তমান ইনষ্টল কৰি লোৱা আছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইনষ্টল কৰি লোৱাৰ পাছত আপোনালোকে বেক আহিব। তো বন্ধুসকল আপোনালোকে বেক অহাৰ পাছত আপোনালোকে সেই যোনটো নেকি উমাং এপছ তো সেইটো আপোনালোকে অ'পেন কৰিব লাগিব। তো মই এতিয়া অ'পেন কৰিছোঁ। তো বন্ধুসকল আপোনালোকে অ'পেন কৰোঁতে প্ৰথম এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো এতিয়া প্ৰথম বন্ধুসকল আপোনালোকে ইয়াত দেখিছে নেক্সট, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো তাৰ পৰা আকৌ নেক্সট কৰিব। তো তাৰ পৰা আপোনালোকে দিছে গেট ষ্টাৰ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ পাছত এতিয়া দেখিছে আপোনাৰ যোনটো নেকি মোবাইল নাম্বাৰ, তো আপোনালোকে সেই মোবাইল নাম্বাৰটো প্ৰথম ইয়াত আপোনালোকে দিব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে মোৰ যোনটো নেকি মোবাইল নাম্বাৰ সেইটো মই ইয়াত টাইপ কৰি দিলোঁ। তো তাৰ পৰা আপোনালোকে তলত দেখিবলৈ পাইছে ইয়াত আপোনালোকে এটা এমপিন দিবলৈ কৈছে। তো বন্ধুসকল আপোনালোকে যদি আগতে এই উমাং এপছটোত আপোনালোকে যদি লগ ইন হৈছিলে তো তেতিয়াহ'লে আপোনালোকে সেই এমপিনটো যদি মনত আছে তো তেতিয়াহ'লে আপোনালোকে সেই আপোনাৰ এমপিনটো দি আপোনালোকে লগ ইন হ'ব পাৰিব। তো যদি বন্ধুসকল আপোনালোকে আগতে যদি আপোনালোকে এমপিনটো আপোনালোকে লগ ইন হৈছিলে কিন্তু আপোনালোকে এমপিনটো পাহৰি গ'ল তো তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিছে ফৰগট এমপিনটো ইয়াত ক্লিক কৰিলে আপোনালোকে ইয়াত লগ ইন হ'ব পাৰিব। তো মই যিহেতু আগৰ যোনটো নেকি এমপিনটো পাহৰি গ'লোঁ সেইটো কাৰণে মই ফৰগট এমপিনত মই ক্লিক কৰিছোঁ। তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ আকৌ নেক্সট কৰিব কৈছে, তো আপোনালোকে ইয়াত নেক্সট কৰি দিব। তো বন্ধুসকল আপোনালোকে নেক্সট কৰাৰ লগত বন্ধুসকল আপোনালোকে ইয়াত এটা মেছেজ আহিব, এটা নাম্বাৰ আহিব, সেইটো অট'মেটিক ইয়াত ভেৰিফাই হৈ যাব। তো বন্ধুসকল আপোনালোকে ইয়াত ভেৰিফাই হৈ গৈছে আপোনালোকে দেখিছে। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনালোকে 6টা আপোনালোকে এমপিন বনাব লাগিব। তো বন্ধুসকল মই এতিয়া বনাই লৈছোঁ, আপোনালোকে এনেধৰণে 6টা আপোনালোকে এমপিন বনাব। তো বন্ধুসকল আপোনালোকে এমপিনকেইটা আপোনালোকে বনোৱাৰ পিছত আপোনালোকে তলত দেখিছে ছাবমিট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকে এই এপছটোত লগ ইন হৈ গৈছে। তো এতিয়া বন্ধুসকল আপোনালোকে ওপৰত দেখিছে স্কিপ, তো ইয়াত আপোনালোকে স্কিপ কৰি দিব। তো বন্ধুসকল আপোনালোকে স্কিপ কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে বেক আহিব। তো বেক অহাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকে এপছটো অ'পেন হৈ গৈছে। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমান আহিব, তো এইখিনি আপোনালোকে অ'কে কৰি দিব লাগিব। তো বন্ধুসকল আপোনালোকে এইখিনি অ'কে কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে কিছুমান আপোনালোকে ইয়াত নেক্সট কিবা কিবি আপোনালোকে কৰিব আহিব, তো এইকেইটা আপোনালোকে অ'কে কৰি দিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ওপৰত আপোনালোকে যিহেতু PF আপোনালোকে বেলেঞ্চ আপোনালোকে উইথড্ৰল কৰিব বিচাৰিছে, টকাটো উলিয়াব বিচাৰিছে, তো সেইটো কাৰণে আপোনালোকে ইয়াত ছাৰ্ভিচত আপুনি ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত লিখিব EPFO, তো আপোনালোকে লিখিব EPFO। তো লিখাৰ পিছত বন্ধুসকল আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে EPFO বুলি তলত অপশ্যন এটা দেখিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব, অলপ টাইম লাগে, তো আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল আপোনালোকে ৱেইট কৰাৰ পাছত আপোনালোকে এনেধৰণে আপোনালোকৰ সেই এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে যিহেতু আপোনাৰ PF বেলেঞ্চ উইথড্ৰল কৰিব, তো সেইটো কাৰণে আপোনালোকে দেখিছে ৰিউজ ক্লেইম, তো আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে গেট ষ্টাৰ্ট, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে আকৌ ইয়াত দেখিছে আপোনাৰ যোনটো নেকি মোবাইল নাম্বাৰ তো আপোনালোকে দিছিলে, তো তাৰপৰা যোনটো নেকি আপোনালোকে এমপিন বনাইছিলে 6টা সেইকেইটা আপোনালোকে ইয়াত দিব লাগিব। তো মই এতিয়া দি দিছোঁ। তো তাৰ পৰা আপোনালোকে ইয়াত 6টা এমপিনটো আপোনালোকে টাইপ কৰি দিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে লগ ইনত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে সেই পেজটো অ'পেন হৈ আহিব।
তো বন্ধুসকল আপোনালোকে অলপ ৱেইট কৰিব তো বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে সেই পেজটো অ'পেন হৈ আহিছে তো এতিয়া বন্ধুসকল আপোনালোকে যোনটো PF পইচা আপোনালোকে উইথড্ৰল কৰিব তাত যোনটো নেকি UN নাম্বাৰ তো আপোনালোকৰ এটা PF নাম্বাৰ থাকে সেই নাম্বাৰটো প্ৰথম আপোনালোকে ইয়াত টাইপ কৰিব লাগিব তো মই এতিয়া টাইপ কৰি দিছোঁ তো তাৰ পৰা বন্ধুসকল আপোনালোকে টাইপ কৰাৰ পিছত ছাবমিটত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ সেই মোবাইলত এটা মেছেজ যাব সেই মেছেজটো আপোনালোকে ইয়াত টাইপ কৰি দিব লাগিব এটা OTP যাব সেই OTPটো আপোনালোকে টাইপ কৰিব লাগিব তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে আপোনালোকে সেই মেছেজটো যাব কেনেধৰণে আপোনালোকে টাইপ কৰিব তো বন্ধুসকল আপোনালোকে এনেধৰণে UN নম্বৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে এটা অপশ্যন দেখিছে ছাবমিট তো বন্ধুসকল আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব তো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে সেই OTPটো টাইপ কৰিব তো বন্ধুসকল ছাবমিটত আপোনালোকে ক্লিক কৰি দিলে তো আপোনালোকে ৱেইট কৰিব তো আপোনালোকে ইয়াত তো তাৰ পৰা আপোনাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন আপোনালোকে ইয়াত কিছুমান আহিব এইটো এলাউ কৰি দিব তো বন্ধুসকল দেখিছে ইয়াত এটা OTP আহিছে তো বন্ধুসকল আপোনালোকে এইটো ইয়াত ক্লিক কৰি দিব তো তাৰ পৰা আপোনালোকে ইয়াত সেই অপশ্যনটো অ'পেন হৈ আহিব তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে অটোমেটিক আপোনালোকে ইয়াত এনেধৰণে আপোনালোকে শ্ব' হৈ গৈছে তো আপোনালোকে দেখিছে এতিয়া বন্ধুসকল আপোনালোকে ইয়াত গোটেই PF ডিটেইলছটো এনেধৰণে আপোনালোকৰ শ্ব' হ'ব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াৰ পৰা চাব আপুনি যিহেতু আপোনালোকে ক্লেইম কৰিব আপুনি যিহেতু PF বেলেঞ্চ উলিয়াব তো সেইটো কাৰণে প্ৰথম আপোনালোকে দেখিছে ইয়াত আপোনাৰ বেংক একাউণ্ট তো আপোনাৰ বেংকৰ একাউণ্টটো প্ৰথম ইয়াত আপোনালোকে দিব লাগিব তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব তো তাৰ পৰা আপোনাৰ যোনটো বেংকৰ একাউণ্ট সেইটো আপোনালোকে ইয়াত টাইপ কৰি দিব একাউণ্ট নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব মই এতিয়া টাইপ কৰি দিছোঁ তো বন্ধুসকল দেখিছে মই এতিয়া বেংক একাউণ্টটো মই ইয়াত টাইপ কৰি দিলোঁ বেংক একাউণ্ট নম্বৰটো তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে নেক্সট বুলি এটা অপশ্যন ওলাইছে তো এই নেক্সট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে তো তাৰ পৰা আপোনালোকে আকৌ নেক্সট কৰিবলৈ কৈছে তো আপোনালোকে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত কিছুমান আপোনালোকে ডিটেইলছখিনি দিব লাগিব তো ইয়াত বন্ধুসকল আপোনালোকে দেখিছে তো আপোনালোকৰ লোকেলিটি দিব লাগিব ষ্টেট আপোনালোকে দিব লাগিব ডিষ্ট্ৰিক্ট দিব লাগিব তো চিটি দিব লাগিব পিনক'ড দিব লাগিব তো এইখিনি অপশ্যন আপোনালোকে ফিল আপ কৰি ল'ব তো মই এতিয়া বন্ধুসকল ফিল আপ কৰি লৈছোঁ তো আপোনালোকৰ সেই যোনখিনি নেকি আপোনালোকৰ ডিটেইলছ তো সেইখিনি আপোনালোকে ইয়াত দি দিব তো বন্ধুসকল আপোনালোকে গোটেইখিনি আপোনালোকে ফিল আপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে নেক্সট বুলি এটা অপশ্যন দেখিছে তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হ'ব তো এতিয়া বন্ধুসকল আপোনালোকে যোনটো নেকি চিলেক্ট বুলি লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব তো তাৰ পৰা যোনটো নেকি লিখা আছে ফৰ্ম 13 তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো এতিয়া বন্ধুসকল আপোনালোকে ৱেইট কৰিব তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপুনি কি প্ৰব্লেমৰ কাৰণে আপোনালোকে পইচাটো উইথড্ৰল কৰিব বিচাৰিছে তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব তো ইয়াত অপশ্যনখিনি আপোনালোকে পাই যাব তো ইয়াৰ পৰা আপোনাৰ যোনটো প্ৰব্লেম হৈছে তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তো মোৰ যিহেতু পাৰ্চনেল প্ৰব্লেম হৈছে মই সেইকাৰণে 3 নম্বৰ অপশ্যনটো মই ক্লিক কৰিছোঁ তো তাৰ পৰা বন্ধুসকল আপোনালোকে এতিয়া ইয়াত দেখিছে এমাউণ্ট আপুনি কিমানটো এমাউণ্ট আপোনালোকে উইথড্ৰল কৰিব তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব তো এতিয়া মই চিলেক্ট কৰি লৈছোঁ আপুনি যিমানটো এমাউণ্ট উলিয়াব পাৰে তো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব তো বন্ধুসকল মই এনেই দি দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে মই 1000 দি দিছোঁ এমাউণ্ট তো বন্ধুসকল আপোনালোকে এমাউণ্টটো ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া দেখিবলৈ পাইছে চিলেক্ট টু আপলোড তো এতিয়া বন্ধুসকল আপোনালোকৰ পাছবুক বা চেকবুকৰ একপি ফটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব তো বন্ধুসকল সেইটো কাৰণে বন্ধুসকল আপোনালোকে আগতীয়াকৈ আপোনালোকৰ মোবাইলত সেই আপোনালোক গেলাৰীত আপোনালোকে একপি ফটো মাৰি ল'ব তো তেতিয়া বন্ধুসকল আপোনালোকৰ দিবলৈ আপোনাৰ সুবিধা হ'ব তো তাৰ পৰা বন্ধুসকল আপোনালোকে দিব হ'লে ইয়াত ক্লিক কৰিলে তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে ফৰ্ম গেলাৰী তো ইয়াত যোৱাৰ লগে লগে বন্ধুসকল আপোনালোকৰ সেই গেলাৰীৰ পৰা আপোনালোকে ফটোকপি দিব পাৰিব তো ইয়াৰ পৰা মই এতিয়া ফটোকপি দি দিছোঁ তো আপোনালোকৰ ফটোটো আপোনালোকে এনেধৰণে আপোনালোকে এডজাষ্ট কৰি ল'ব ভালধৰণে তো আপোনালোকে চেকবুক বা পাছবুক কপি আপোনাৰ ভালধৰণে আপোনালোকে ইয়াৰ পৰা এডজাষ্ট কৰি ল'ব তো তাৰ পৰা আপোনালোকে ওপৰত দেখিছে ক্ৰপ তো ইয়াত ক্লিক কৰি দিব তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে আপোনাৰ সেই চেকবুক বা পাছবুক কপি ইয়াত আহি যাব তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে টাৰ্ম এণ্ড কণ্ডিশ্যন তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দিছে গেট আধাৰ OTP তো বন্ধুসকল আপোনালোকে ইয়াত এতিয়া ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব তো সেই OTPটো আপোনালোকে ইয়াত অপশ্যনটা আহিব ইয়াত আপোনালোকে তাৰ পৰা টাইপ কৰিব লাগিব তো সেইটো কাৰণে বন্ধুসকল মই ইয়াত দেখিছে গেট আধাৰ OTP ইয়াত ক্লিক কৰি দিছোঁ তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগে আপোনালোকে ৱেইট কৰিব তো দেখিছে বন্ধুসকল মোৰ ইয়াত ছাকচেছফুলি আপোনাৰ ছাবমিট হৈ গ'ল তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে তো এতিয়া বন্ধুসকল মই যোনটো নেকি OTP আহিছে তো সেই OTPটো ইয়াত টাইপ কৰিব লাগিব তো বন্ধুসকল আপোনালোকে ইয়াত এটা দেখিব এটা OTP আহিছে তো আপোনালোকে দেখিছে তো এই OTPটো মই ইয়াত এতিয়া টাইপ কৰি দিম তো বন্ধুসকল ইয়াত আপোনালোকে সেই OTPটো টাইপ কৰি দিব তো বন্ধুসকল আপোনালোকে OTPটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে ছাবমিট তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই ফৰ্মখন ছাবমিট হৈ যাব তো বন্ধুসকল আপোনালোকে দেখিছে মোৰ এই এপ্লাই
হৈ গ'ল তো বন্ধুসকল দেখিছে এনেধৰণে বন্ধুসকল আপোনালোকে সেই আপোনাৰ PF বেলেঞ্চটো আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে উলিয়াব পাৰিব তো বন্ধুসকল মই যে যিহেতু এতিয়া এপ্লাই কৰিছোঁ তো বন্ধুসকল 3-4 দিনৰ ভিতৰত এই পইচাটো মোৰ একাউণ্টত ডিপজিট হৈ যাব কাৰণ বন্ধুসকল মই আগতেও এনেধৰণে মই PF বেলেঞ্চ মই উলিয়াইছোঁ মই টকা উলিয়াইছোঁ তো বন্ধুসকল সেইটো কাৰণে মোৰ যিমানখিনি নলেজ আছে তো তাৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকৰ যোনবোৰ নেকি PF বেলেঞ্চ তো যিটো নেকি PF টকা তো আপোনালোকৰ মোবাইলৰ দ্বাৰা এনেধৰণে আপোনালোকে সেই টকাও উলিয়াব পাৰিব তো বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টো বা কিবা অলপ জানিব পাৰিলে তো বন্ধুসকল মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ লৈ আহোঁ তো প্ৰথম বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব